হৈছে কিন্তু মই নিজৰ মাজতে যেটো দ্বন্দ্ব ইতিমধ্যে আপুনি কৈছিলেই এনে বহু মানুহ দেখিছোঁ যিয়ে বিজ্ঞানমনস্ক চিন্তা কৰিবলৈ চেষ্টা কৰে বা তেওঁ নিজাববীয়াকৈ সেইখিনি সম্পূৰ্ণভাৱে তেওঁৰ কোনো ধৰ্মান থকা নাথাকে তেওঁৰ মনত কোনো অন্ধবিশ্বাসী নিয়মৰ কাণ্ডাৰী নাথাকে কিন্তু সমাজখনলৈ ভয় কৰি নিজকে অকলশৰীয়া হৈ যাম বুলি যেটো ভয় তেওঁৰ মনত থুপিত হৈ থাকে সেইটোৰ কাৰণে কামবোৰ কৰিবলৈ ওলাই আহিবলৈ তেওঁ ভয় কৰে বা অৱশেষত সকলো ধৰণৰ অন্ধবিশ্বাসী চিন্তাৰ পৰা মুক্ত হৈ থাকি অৱশেষত সমাজখনৰ ভয়ত মানুহে অকলশৰীয়া কৰিব নেকি বুলি বিপদৰ সময়ত সহায় নাপাম নেকি বুলি যেনেদৰে নিজৰ নৈতিকতাৰ লগত নিজৰ আদৰ্শৰ লগত যেনেকৈ আপোচ কৰে সেইটোৰ ক্ষেত্ৰত কিন্তু আমি তেওঁ ভাবে যে মোৰ লগত এই কাষৰ সমাজখনে আছে ওচৰ চুবুৰীয়াহে আছে যিসকল ধৰ্মৰ লগতে জড়িত যিসকল নিয়ম নীতিৰ লগতে জড়িত কিন্তু যিসকল মানুহ যুক্তিবাদী সেইসকলক আমি আঁতৰেহে পাওঁ যদি কেনেবাকৈ মোৰ বিপদৰ সময়ত তেওঁলোক নাহে তেতিয়াহ'লে এই চিন্তাখিনি মোৰ অত বছৰে কঢ়িয়াই ফুৰাৰ লাভ কিটো হ'ব গতিকে মই ভাবোঁ যে আমি মানুহৰ মাজলৈ যাব লাগিব যিসকল মানুহে এনেধৰণৰ চিন্তা কৰে সমাজখনত বিজ্ঞানমনস্কভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰে তেওঁলোকক আমি আমাৰ সংগ দিব লাগিব তাৰপিছত দ্বিতীয়তে মই মোৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি কওঁ মই নিজৰে বহু বন্ধু পাইছোঁ যিসকলে কথাবোৰ যুক্তিৰে ভাবে তেওঁলোকৰ মনত উদ্বিগ্নতা থাকে তেওঁলোকৰ মনত অনুসন্ধিৎসতা থাকে কৌতূহল থাকে সমাজৰ বিভিন্ন নিয়মৰ প্ৰতি তেওঁলোকৰ কিছুমান প্ৰশ্ন থাকে কিন্তু সেই প্ৰশ্নবোৰক নিজৰ অভিপ্ৰায়বোৰক তেওঁলোকে মুক্ত মনেৰে মানুহৰ আগত ক'ব নোৱাৰে কাৰণ মাক দেউতাকে যেটো হেঁচা প্ৰয়োগ কৰে সমাজখনে হেঁচা প্ৰয়োগ কৰে যে আমি যেনেধৰণে চলি আছোঁ তেহঁতেও তেনেধৰণে চলি থাকিব লাগিব গতিকে আমি এখন মঞ্চ তেওঁলোকৰ লগত মই ভাবোঁ মোৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ সজাগতাৰ জৰিয়তে কথা পতাটো খুবেই প্ৰয়োজনীয় যাতে তেওঁলোকে গম পায় যে মুক্ত চিন্তা কৰা এইখিনি মানুহ আছে মই তৃতীয়তে ক'ম যে শৈক্ষিক দিশত আমি কিতাপ এখন ধৰি লওক পঢ়ি আছোঁ মই যদি কওঁ এতিয়া অসমীয়া বিষয়ৰ কিতাপখনৰ কথাই কওঁ তাত এটা লেচন থাকিব 9 বা 10 যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এটা লেচন থাকিব আৰু তাত কৈ দিয়া থাকিব যে এইবোৰ সমস্ত এইবোৰ যুক্তিহীন কথা এইবোৰ অৰ্থহীন কিন্তু তাৰপিছতে এনেকুৱা এটা লেচন থাকিব য'ত থাকিব যে সমস্ত পৃথিৱীখন ভগৱানৰ দৰে নিয়ন্ত্ৰিত প্ৰাকৃতিক নিয়মবোৰ ভগৱানৰ দৰে নিয়ন্ত্ৰিত আমাৰ আত্মাটো ভগৱান বা অলৌকিক কিছুমান কামৰ দ্বাৰা নিয়ন্ত্ৰিত গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্তিত পৰাটো 100%ই নিশ্চিত গতিকে এই ক্ষেত্ৰত আমি কি কৰিম আমাৰ শৈক্ষিক ক্ষেত্ৰখনত কিবা আমি অন্য এটা বাতাবৰণ সৃষ্টি কৰিব পাৰিম নেকি মই ভাবোঁ এনেধৰণৰ কিছুমান কথা বাৰ্তা আলোচনা হোৱাটো খুবেই প্ৰয়োজনীয় গতিকে মই এইকেইটা কথাই ক'লোঁ আৰু মই আশা কৰোঁ যে মানৱতাবাদী দৃষ্টিভংগীৰে আগবঢ়া এই চিন্তা উদ্ধগামী হৈ উঠক ধন্যবাদ তেওঁলোক যে আমাৰ এই সংখ্যালঘু মানুহসকল যুক্তিবাদী আমি আচলতে আমি তেওঁলোকক প্ৰতিহত কৰিব পৰাকৈ কৰিব পৰা নাই তো এই সম্পৰ্কে অকণমান চিন্তা চৰ্চা হ'ব লাগে